তেজপুৰৰ লোকসভা সমষ্টিৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী তথা আম আদমি পাৰ্টি অসমৰ উপ সভাপতি ঋষিৰাজ কন্দিন্যই আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰিছে আৰু ৰাইজৰ দলত যোগদান কৰিছে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং আপোনালোকক জনাইছোঁ। ঋষিৰাজ কন্দিন্যই আম আদমি পাৰ্টি পদত্যাগ কৰি উপ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে আৰু ৰাইজৰ দলত যোগদান কৰিছে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, আপৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাজীৱ বৰুৱাই পদত্যাগ কৰিছে। ৰাজীৱ বৰুৱাই যোগদান কৰিছে ৰাইজৰ দলত আৰু ৰাইজৰ দলত যোগদান কৰিছে একেলগে প্ৰায় অৰ্ধ শতাধিক নেতাকৰ্মীয়ে। লগতে প্ৰাক্তন আছু নেতা অগপ্য নেতায়ো যোগদান কৰিছে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত। বিধায়ক অখিল গগৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এয়া যোগদান কাৰ্যসূচী সম্পন্ন হৈছে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ পলিটিকেল আপডেট জনাইছোঁ। আপৰ ৰাজ্যিক উপ সভাপতি ঋষিৰাজ কন্দিন্যই আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে। আম আদমি পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাজীৱ বৰুৱাই পদত্যাগ কৰিছে আৰু ৰাজীৱ বৰুৱাই যোগদান কৰিছে ৰাইজৰ দলত। লগতে ৰাইজৰ দলত যোগদান কৰিছে ঋষিৰাজ কন্দিন্য আৰু ৰাজীৱ বৰুৱাৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক নেতাকৰ্মীয়ে। প্ৰাক্তন আছু নেতা অগপ নেতায়ো আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচী। আদৰণি জনোৱা হৈছে আৰু ইতিমধ্যে আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰা নেতৃবৃন্দক আদৰণি জনাইছে অখিল গগৈয়ে। Oh!